সাফল্যৰ সহজ কেইটামান উপায় এজন মানুহ কেনেকৈ সাফল্য অৰ্জন কৰিব পাৰে সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। আসসালামু আলাইকুম, হেল্ল' গাইজ, আপোনালোকে সকলোৱে কেনেকুৱা আছে? আশা কৰিছো সকলোৱে ভালে আছে। তো সাফল্য অৰ্জন কৰাৰ প্ৰথম উপায়টো হ'ল আপুনি যি কাম কৰি আছে সেই কামত আপোনাৰ ভালদৰে লাগি থাকিব লাগিব। কামত লাগি থকাটো হ'ল এটা মহা ঔষধ। আপুনি যি কাম কৰি আছে সেই কামত যদি ভালদৰে আপুনি লাগি নাথাকে তেনেহলে আপুনি কেনেকেনো সফল হ'ব। ২ নম্বৰ উপায় হ'ল আপোনাৰ পৰিশ্ৰমী হ'ব লাগিব আৰু আত্মবিশ্বাস ৰাখিব লাগিব। ৩ নম্বৰ উপায় হ'ল আপোনাৰ সাহসী হ'ব লাগিব, কাৰণ ভাগ্য সকলো সময়ত সাহসীদের পক্ষেই থাকে। ৪ নম্বৰ উপায় হলো আপোনাৰ সকলো সময়ত ইতিবাচক আৰু সৎ হ'ব লাগিব, কাৰণ সততাৰ মূল্য বহুত বেছি। সততা এদিনত শেষ নহয়। ৫ নম্বৰ উপায়টো হ'ল আপোনাৰ সময়ৰ কাম সময়ত কৰিবলৈ চেষ্টা কৰিব লাগিব। ৬ নম্বৰ উপায়টো হ'ল আপোনাৰ সিনচিয়াৰ থাকিব লাগিব সকলো সময়ত। ৭ নম্বৰ উপায়টো হ'ল আপোনাৰ নিজৰ সম্পৰ্কে সঠিক ধাৰণা থাকিব লাগিব। আপোনাৰ সম্পৰ্কে যদি আপোনাৰ ভাল ধাৰণা নাথাকে, আপোনাক যদি আপুনি ভালদৰে চিনি নাপায়, তেনেহলেনো আপুনি কি জীৱনত কেনেকে সফল হ'ব? প্ৰথমে নিজক জানিব লাগিব, নিজক চিনিব লাগিব, তেতিয়াহে আপুনি জীৱনত সফল হ'ব পাৰিব। ৮ নম্বৰ উপায়টো হ'ল যে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকিব লাগিব। আপুনি যি কাম কৰি সফল হ'ব বিচাৰিছে সেই কামত আপোনাৰ সঠিক পৰিকল্পনা, ভাল এটা পৰিকল্পনা আপোনাৰ জন্ম দিব লাগিব। জীৱনত সফলতা ইমান সহজে নাহে। যিসকল মানুহ সফল হৈছে সেইসকল মানুহ ইমান সহজত সফল হোৱা নাই। এই কথাটো ভাবি নিজৰ মনটো সকলো সময়ত ডাঠ কৰি ৰাখিব আৰু কেনেকৈ কি কৰিলে জীৱনত আগবাঢ়ি যাব পৰা যায়, জীৱনত উন্নতি কৰিব পৰা যায়, জীৱনত সফল হ'ব পৰা যায়, সেই চেষ্টা কৰি থাকিবলৈ চেষ্টা চলাই যাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব। জয় আই অসম।